নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি নবু আৰু মই ওলালোঁ আজি পাৰ্লাৰলৈ। ভাবিছিলোঁ আমাৰ কোলামোলা চেহেৰাকেইটাক পাৰ্লাৰতে অকণমান ভাল কৰিম বুলি, পিছে কপালে বেয়াও। গৈ পাই দেখিলোঁ পাৰ্লাৰখনেই বন্ধ। আশাটো পূৰণেই নহ'ল। ইমান গেলা গৰমত এনেই আহিলোঁ। উপায় নাপাই দোকানতে সোমালোগৈ। ঘৰৰ প্ৰয়োজনীয় বস্তু কেইটামানকে লৈ ল'লোঁ। বাৰু এতিয়া ঘৰলৈকে যাওঁ ব'লক, চাই থাকিব দেই। যাওঁতে স্কুটিখন নবুৱে চলাই গৈছিলে, এতিয়া ভাবিলোঁ ময়ে চলাই যাওঁ। এয়া আহি ঘৰ পালোহিয়ে। ঘৰ পাই অলপ জিৰাই ল'লোঁ আৰু তাৰপিছত এয়া মোৰ ক্লাছ আৰম্ভ হৈ গ'ল। ল'ৰাটোক ক্লাছৰ মাজতে এগিলাচ চৰবত দিলোঁ আৰু এতিয়া হৈ গ'ল ক্লাছ লৈ। ল'ৰাজন গ'লগৈ। এতিয়া ঘৰৰ বাকী কামখিনি লৰালৰিকৈ কৰি লৈ একাপ চাহ খাই ল'লোঁ আৰু সময়টো চালোঁ 6টা বাজিবই হ'ল। আকৌ এয়া মই ক্লাছলৈ বুলি ওলাই আহিলোঁ। ক্লাছটো শেষ কৰি ঘৰ পালোঁগৈ 7:30 PM আৰু ঘৰ পাই ভাত পানী বনোৱাত লাগিলোঁগৈ। মাহঁত ভাত পানী খাই শুলেই। মই এতিয়া বাহিৰত বহি ৰৈ আছোঁ মানুহজন অহালৈ। মানুহজন যিহেতু পোৱাহি দেৰি হয়, এয়া মানুহজন পাইছেহি। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ লগ পাম অন্য এটি ভিডিঅ'ত, চাই থাকিব।